নমস্কাৰ, মই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মোকাদ্দেছ আলী মণ্ডল। মোৰ লগত আছে কেন্দ্ৰীয় কমিটিৰ উপদেষ্টা মাননীয় আব্দুল আজিজ ডাঙৰীয়া। মোৰ লগত উপস্থিত আছে কেন্দ্ৰীয় কমিটিৰ কাৰ্যকৰী সভাপতি জনাব ছেকাণ্ডাৰ আলী আহমেদ ডাঙৰীয়া আৰু মোৰ লগত সাধাৰণ সম্পাদক মুৱাজ্জিম হুছেইন উপস্থিত আছে। আজি আমাৰ সংবাদমেলৰ বিষয়বস্তু হ'ল, আজি আমাৰ কেন্দ্ৰীয় কমিটিৰ কৰ্ণধাৰ সমিতি যে আছে তাৰ সিদ্ধান্ত মৰ্মে অসমৰ গোটেই জিলা কমিটিৰ তৰফৰ পৰা, য'ত জিলা কমিটি নাই, আপোনাৰ সাব ডিভিজনেল ডিষ্ট্ৰিক্ট কমিটি আছে, তেওঁলোকৰ জৰিয়তে অসমৰ মাননীয় ৰাজ্যপাললৈ আমি এক স্মাৰক লিপি প্ৰদান কৰিছোঁ আৰু সেই স্মাৰক লিপিত যিবিলাক কথা উল্লেখ আছে সেই সম্পৰ্কে আজিৰ এই সংবাদমেল পাতিম বুলি আমি আশা ৰাখিছোঁ। স্মাৰক পত্ৰত প্ৰথম কথাটো হ'ল যে অসমৰ বানপানীৰ সমস্যা এইটো আজি নতুন সমস্যা নহয়। এতিয়া কেন্দ্ৰত কংগ্ৰেছ গভৰ্ণমেণ্ট থাকে, বিৰোধী দলবিলাকে অসমৰ বানপানী সমস্যাক যেনেকৈ আছু, অসম জাতীয় পৰিষদ, বিভিন্ন অৰাজনৈতিক সংগঠনে এই সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা প্ৰতিপন্ন কৰাৰ কাৰণে বিভিন্ন দাবী দোৱা, ধৰ্ণা আদি কাৰ্যসূচী দিল্লীত ৰূপায়ণ কৰিছে। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদেও কেইবাবাৰো দিল্লীত গৈ আমি মেমৰেণ্ডাম দিছোঁ, ধৰ্ণা দিছোঁ যে অসমৰ বানপানীৰ সমস্যাটো যথেষ্ট ব্যাপক আৰু সেই বানপানীৰ ফলত অসমত যিটো ইৰ'শ্যন হয়, সেই ইৰ'শ্যনৰ ফলত প্ৰায় 42 লক্ষ মানুহ ইয়াতে গৃহহীন হৈছে আৰু তেওঁলোকক বহুত জিলাত সেই গৃহহীন মানুহখিনিক, সেই নদীবংগ মানুহখিনিক তেওঁলোকে নদীবংগৰ প্ৰমাণপত্ৰ প্ৰদান কৰা নাই। গতিকে এই সমস্যা, গৰাখহনীয়াৰ সমস্যা আৰু বানপানীৰ সমস্যাৰ কাৰণে বিশেষকৈ আমি যিটো উপলব্ধি কৰিছোঁ, উজনি অসমৰ বাহিৰে নামনি অসমত গোটেই ধৰ্মীয় সংখ্যালঘু মানুহখিনি আক্ৰান্ত আৰু এই আক্ৰান্তৰ ফলত নদী গৰাখহনীয়াৰ কবলত পৰি তেওঁলোকে অসমৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ পৰিছে আৰু সেই মানুহখিনিয়ে অসম চৰকাৰে, অসমৰ বিভিন্ন সংগঠনে তেওঁলোকক বাংলাদেশী বুলি আখ্যায়িত কৰিছে। দুখৰ বিষয়, এই মানুহখিনি যেতিয়া ইৰটেড হৈছিল, যেতিয়া বনাক্ৰান্ত হৈ তেওঁলোকৰ ঘৰ মাটি গোটেই ব্ৰহ্মপুত্ৰত যা গৈছিল, সেই মানুহখিনিক প্ৰমাণপত্ৰ দিলে আজি তেওঁলোকক বাংলাদেশী বুলি ক'ব নোৱাৰিলেহেঁতেন। গতিকে আমি এই অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ কাৰণে আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আজি মাননীয় ৰাজ্যপালৰ জৰিয়তে আমি কেন্দ্ৰীয় চৰকাৰক অহা 3 তাৰিখত আমি দিল্লীলৈ যাম। দিল্লীত গৈ আমি ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, গৃহ সচিব, বিৰোধী দলৰ যিমান দলপতি আছে তেওঁলোকক আমি স্মাৰক যোগে এই দাবী উত্থাপন কৰিম যে অসমৰ বানপানী সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। ইয়াৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কথাটো কৈছে, এইটো ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব নালাগে, ৰাষ্ট্ৰীয় হিচাপে সমাধান কৰিব লাগে। আৰু ৰাষ্ট্ৰীয় হিচাপে যদি সমাধানেই কৰিব লাগে, সেইটো ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাত আপোনাৰ অসুবিধা ক'ত? গতিকে এইবিলাক লাং বাং নোহোৱা কিছুমান কথা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয়। সিদিনা এজন মুখ্যমন্ত্ৰী হৈ এনেকৈ ভুল তত্ত্ব ক'ব বুলি আমি আশা কৰা নাছিলোঁ। তেওঁ কৈছিল ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাই আছে, তাতে কৈছিল অসমত 1951 চনত 12% মুছলমান আছিল। তেওঁ জনা উচিত 1951 চনৰ NRCত 24.67% মুছলমান অসমত আছিল। তাৰ পিছত বাঢ়ি গৈছিল, বহু কাৰণ আছে। মেঘালয় ওলাই গৈছে, তাতে কিমান মুছলমান গৈছে? 4% মুছলমান গৈছে। অসমত বাঢ়িবনে নাই? এতিয়া অৰুণাচল প্ৰদেশ গৈছে, তাতে কিমান মুছলমান গৈছে? 1.7% মুছলমান গৈছে। গতিকে অসমত জনসংখ্যা বাঢ়ি গৈছে। তেওঁ এইবিলাক কৈ ধৰ্মীয় মেৰুকৰণ কৰি শাসনৰ গতি চলাই ল'ব বিচাৰিছে। এইটো অসমৰ ৰাইজে বুজি পাইছে বুলি আমাৰ ধাৰণা। আমি ৰাজনৈতিক ফালে নাযাওঁ। এতিয়া বানপানীৰ সমস্যাৰ কাৰণে আমি যথেষ্ট জুৰুলা হৈছোঁ আৰু এই বানপানীত চৰকাৰে যিবিলাক সাহায্য বিতৰণ কৰিছে, তাতেও তেওঁলোকে পক্ষপাতিত্বমূলক এই সাহায্য দিয়া বুলি বহু প্ৰমাণ আমাৰ হাতত আছে। বৰপেটাৰ বহুকেইটা মৌজাত তেওঁলোকে একেবাৰেই সাহায্য দিয়া নাই। আপোনাৰ নগাঁও, মৰিগাঁও, বিভিন্ন জিলাত, হয়তো গোৱালপাৰাত কিছু পৰিমাণে সাহায্য বিতৰণ কৰিছে, বহু ঠাইত সাহায্য বিতৰণ কৰা নাই। আমাৰ দাবীৰ মাজত এটাও উল্লেখ আছে যে যিবিলাক মানুহে শস্য আদি নষ্ট হৈছে, পশুধন নষ্ট হৈছে, বহু
মানুহ ঢুকাইছে গোটেইখিনিক অসম চৰকাৰে ক্ষতিপূৰণ দি তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ। এতিয়া আমাৰ লগত আমাৰ কেন্দ্ৰীয় কমিটিৰ মাননীয় উপদেষ্টা আমাৰ প্ৰাক্তন সভাপতি মাননীয় আব্দুল আজিজ সাহেব এই জাগিৰোডৰ উচ্ছেদ সম্পৰ্কে দুই এষাৰ ক'বলৈ মই আহ্বান জনাইছোঁ। হয়, আমি অসম চৰকাৰৰ বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চাহাব যেতিয়া কাৰ্যভাৰ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী হিচাপে, তেতিয়াৰ পৰা আমি লক্ষ্য কৰিছোঁ, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁৰ এই কাৰ্যকালৰ সময়ছোৱাত বিগত কালত যিকেইটা উচ্ছেদ কাৰ্য চলোৱা হ'ল, বিশেষকৈ খালি মাইনৰিটি অধ্যুষিত অঞ্চলত মাইনৰিটি মানুহবোৰক উচ্ছেদ কৰা হ'ল, গুলীয়াই হত্যা কৰা হ'ল। সেইসকল ব্যক্তিক প্ৰপাৰলি কোনো নটিচ নিদিয়াকৈ মানে হঠাৎকৈ কোনোবা ঠাইত জেচিবি লগাই ঘৰ বাৰী ভাঙি চিঙি চুৰমাৰ কৰি দিয়া হ'ল। সেইসকল ব্যক্তিক আজিৰ তাৰিখলৈকে কোনো ক্ষতিপূৰণো দিয়া নহ'ল বা ৰিহেবিলিটেশ্যনো আজিৰ তাৰিখলৈ দিয়া হোৱা নাই। অথচ অবৈধভাৱে যে এভিকশ্যন কৰিছে, ঘৰ বাৰী জেচিবিৰে ভাঙিছে, তাৰ প্ৰমাণ মহামান্য উচ্চ ন্যায়ালয়ৰ ৰায়যোগে দেখা গৈছে যে নগাঁও জিলাৰ বটদৰা অঞ্চলত যিটো ঘটনা ঘটিছিলে, সেই ঘটনাক তদন্ত কৰি হাইকোৰ্টৰ কেছ হোৱাৰ পিছত উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক জগৰীয়া কৰিছে আৰু অসম চৰকাৰৰ সেই যিসকল বিষয়ববীয়া সেই ঘৰ বাৰী ভাঙি দিছিলে জেচিবি লগাই, সেই বিষয়ববীয়াসকলক মানে দোষী সাব্যস্তও কৰিছে। ইয়াৰ এটা জ্বলন্ত উদাহৰণ যে চৰকাৰে যে মৈমতিলিভাৱে উচ্ছেদ কাৰ্য বিগত কালত চলাই থকা হৈছে। তাৰ লগে লগে এতিয়া দেখা গ'ল যোৱা জুন মাহৰ পৰা আৰম্ভ কৰি আমাৰ জাগিৰোড মৰিগাঁও জিলাৰ অন্তৰ্গত জাগিৰোডত যিখন পেপাৰ মিল আছিলে, পেপাৰ মিলৰ কাষত ৰেল লাইন, এটা পুৰণি ৰেল লাইন আছিল। সেই ৰেল লাইনৰ মাটি বুলি সেই অঞ্চলত আজি প্ৰায় 40-45 বছৰ ধৰি কিছু নদীভংগ মানুহে বসবাস কৰি আছিলে। আৰু তাৰ খালি মাইনৰিটি মানুহে নহয়, নদীভংগ কিছু আদাৰ কাষ্টৰ মানুহেও তাত বসবাস কৰি আছিলে। সেই ৰেল লাইনৰ মাটিৰ অজুহাত দেখুৱাই যোৱা জুন মাহৰ 24 তাৰিখ বা জুলাই মাহৰ 16, 17, 18 তাৰিখত যি উচ্ছেদ কৰা হৈছে, সেই ব্যক্তিসকলক কোনো ধৰণৰ জাননী নিদিয়াকৈ অকতে জেচিবি লগাই ঘৰ বাৰী চুৰমাৰ কৰি ভাঙি দিয়াৰ উপৰিও তাত ৰাজহুৱা অনুষ্ঠান, এটা ডাঙৰ মাদ্ৰাছা আছিলে, মাদ্ৰাছাখনো ভাঙি দিয়া হ'ল, মছজিদ দুখন আছিলে, দুখন মছজিদ ভাঙা হ'ল। আৰু এই উচ্ছেদ কাৰ্যটো এনেকুৱা কৰা হৈছে, বৈষম্যমূলকভাৱে কৰা হ'ল। অকল মাত্ৰ মাইনৰিটি মানুহখিনিক, বিশেষ এটা জনগোষ্ঠী মুছলিম ইছলাম ধৰ্মাৱলম্বী যি জনগোষ্ঠী, সেইসকলৰ ঘৰ বাৰী প্ৰায় 1000 ঘৰৰো অধিক সিহঁতৰ ঘৰ বাৰী চুৰমাৰ কৰি ভাঙি দিয়া হ'ল, তাৰ পৰা উচ্ছেদ কৰা হ'ল। তাৰ লগে লগে দেখা গ'ল তাৰ কাষেদি যিবিলাক আধাৰ কাষ্টৰ মানুহ, সেইসকল ব্যক্তিৰ ঘৰ এতিয়ালৈকে সেই একে কেটাগৰীৰ জমিন, ৰেলৱে জমিন বুলি কৈ থকা হৈছে, সেই জমিনতে আছে। সেইসকল ঘৰ বাৰী এটাও উচ্ছেদ কৰা হোৱা নাই, ভাঙি দিয়া হোৱা নাই। অথচ এই মাইনৰিটি মানুহখিনিক উচ্ছেদ কৰা হ'ল, সিহঁতৰ কোনো ক্ষতিপূৰণ এতিয়ালৈকে চৰকাৰে কোনো ঘোষণাও কৰা নাই, সিহঁতক কোনো থকাৰ ব্যৱস্থা কৰা নাই। সেইসকল ব্যক্তি আন এটা ঠাইত গৈ কিছুমান তম্বু টনাই আছে, কোনোবা বেলেগ মানুহৰ ঘৰত আশ্ৰয় লৈছে, এনেকৈ ভাবে সিহঁতৰ অঘৰীৰ নিচিনা মানুহবোৰ এতিয়া বসবাস কৰি আছে। সেইকাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আজি অসমৰ বিভিন্ন জিলা আয়ুক্তৰ জৰিয়তে মাননীয় অসমৰ গভৰ্ণৰ চাহাবক এখন মেমৰেণ্ডাম দিয়া হৈছে। এই মেমৰেণ্ডামত এইটো এটা অন্যতম দাবী, এইসকল ব্যক্তিৰ যি ঘটনা ঘটালে জেচিবি লগাই উচ্ছেদ কৰা হ'ল, তাৰ এটা ন্যায়িক তদন্ত হ'ব লাগে। সেই ব্যক্তিসকলৰ ঘৰ বাৰী ধ্বংস কৰা ক্ষতিপূৰণ দিব লাগে আৰু নদীভংগ মানুহক ৰিহেবিলিটেশ্যন কৰিব লাগে, সিহঁতক জমিন দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনোৱা হৈছে। হয়, অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছে মুছলিম বিবাহ ভৱন আইনৰ, এই বৰ্তমান যিটো আইন চলি আছে, মুছলিম বিবাহ আইন যিটো আছে, সেইটো 1935 চনত প্ৰযোজ্য কৰা হৈছে। এতিয়া একমাত্ৰ অসমৰ কাৰণে নহয়, গোটেই ভাৰতবৰ্ষত, আৰু সেই আইনখন গোটেই ভাৰতবৰ্ষত চলি আছে। কিন্তু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী চাহাবে কি ভাবে এই আইনখন বাতিল কৰিব কৈছে, আমি ধৰিব পৰা নাই। যে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি এই আইনখন কেতিয়াও বাতিল হোৱাটো বিচৰা নাই। হয়, যদি এই আইনত কিবা আহুৱা আছে,
সেই আহুৱা সংশোধন কৰি এটা এমেণ্ডমেণ্ট আনিব পাৰে এই আইনখনত, তেতিয়াহে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে মানি ল'ব পাৰিম। কিন্তু সেই সংশোধনী আনিলেও আমাৰ অসমৰ যিসকল মানে আমাৰ ইছলাম ধৰ্মাৱলম্বী বা আমাৰ মাইনৰিটি অৰ্গেনাইজেশ্যন আছে, সেই অৰ্গেনাইজেশ্যন নেতৃবৃন্দ আৰু আমাৰ ইছলাম যিবিলাক শিক্ষিত বুদ্ধিজীৱী মানে লয়াৰ আছে, এই কিছু সংখ্যক মানুহক মাতি অসম চৰকাৰে সিহঁতৰ পৰা মতামত লৈ সেই মতামত সাপেক্ষে এটা এই আইন যদি কিবা আহোৱা আছে আহোৱাখিনি আঁতৰ কৰি পেলাই যি আইন কৰিব সেইটো আমি অসম সংখ্যালঘুৱে সংগ্ৰাম পৰিষদে মানি ল'ম। যদি অসম চৰকাৰে এই আইনখন বাতিল কৰি যিটো আইন কৰিব খুজি আছে, আমি নাজানো কি ধৰণৰ, যে আমাৰ কাজী অফিচত আমাৰ যেতিয়া বিবাহ পঞ্জীয়ন হয়, আমাৰ সেই বিবাহ পঞ্জীয়ন কৰাত আমি এটা গৰীব শ্ৰেণীৰ মানুহ হ'লেও সেই কাজী অফিচত গৈ আমি তাত মানে আমাৰ ইছলামিক নীতিমতে আমাৰ বিবাহখন তাতে পঢ়োৱা হয় আৰু তাত ৰেজিষ্ট্ৰেশ্যন কৰোৱা হয়। তাত আৰু বাকী কোনো খৰচা পাতি নাই, একমাত্ৰ গভৰ্ণমেণ্ট ৰেজিষ্ট্ৰেশ্যন খৰচা পাতি দিলে হৈ গ'ল। কিন্তু এই আইনখন বাতিল কৰাৰ লগে লগে আমাৰ সেই গৰীব শ্ৰেণীৰ মানুহসকলৰ কাৰণে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব, যেতিয়া নেকি সেই আপোনাৰ এক্সিকিউটিভ সেই মেজিষ্ট্ৰেটৰ দ্বাৰা পঞ্জীয়ন কৰিব লাগিব, তাত উকিল ধৰিব লাগিব, টকা পইচা ইমান টকা পইচা উকিলক দিব লাগিব, মেজিষ্ট্ৰেটৰ তাত দিব লাগিব, নানান ধৰণৰ খৰচা পাতিৰ কথা আহিব। আকৌ সেইটো ৰেজিষ্টাৰ হোৱাৰ পিছত আমি ইছলামিক শৰীয়ত মতে আকৌ সেইটো ছেপাৰেট আকৌ অনুষ্ঠান পাতি আকৌ হয় আমাৰ সামাজিক বিবাহ হিচাপে তাত মৌলানা দি পাতিব লাগিব, নাইবা কোনোবা কাজিৰ নিচিনা আমাক তেনেকুৱা মৌলবী লাগিবই। ঠিক তেনেধৰণৰ কৰিবলৈ যাৰ কাৰণে এটা বিৰাট এটা আহ্বান সৃষ্টি কৰিব, আমাৰ সংখ্যালঘু জনগোষ্ঠীক এটা হেৰেছমেণ্ট কৰাৰ এটা পন্থা হ'ব যদি এই আইনখন বাতিল কৰা হয়। সেইকাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে যাতে আমাৰ ইছলাম ধৰ্মাৱলম্বী মানুহৰ যি কোনো ক্ষতি নহয়, মানে হাৰাশাস্তি হ'ব নালাগে, 1935 চনত যিটো আইন গোটেই ভাৰতবৰ্ষত চলি আছে সেই আইন আমি বিচাৰোঁ। যদি কোনো আহোৱা আছে আহোৱা এমেণ্ডমেণ্ট আমাৰ সংখ্যালঘু কিছু নেতৃবৃন্দৰ লগত যদি আলোচনা কৰি বুদ্ধিজীৱীৰ লগত আলোচনা কৰি কৰে, তাত আমাৰ কোনো আপত্তি নাথাকিব। আৰু ইয়াক আওকাণ কৰি যদি অসম চৰকাৰে কেবিনেটত পাছ কৰি লয়, তেতিয়াহ'লে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰয়োজন বোধে আমি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন ইয়াৰ বিৰোধিতা কৰি আন্দোলন কৰি তুলিবলৈ আমি বাধ্য হ'ম। আমি যিটো চৰকাৰে যিটো ব্যৱস্থা কৰিছে, কাজীসকলৰ যিটো পোষ্ট আছিলে তাত মানে বিবাহ পঞ্জীয়নৰ নামত এটা মাননি পাইছিলে আৰু সেই সিহঁতৰ পৰিয়াল চলাইছে আজি যুগ যুগ ধৰি বহু বছৰৰ পৰা, আৰু সেই কাজীসকল সেইটোৰ দ্বাৰা মানে পৰিয়াল পোহপালন দিছিলে। কিন্তু অসম চৰকাৰে যিটো বৰ্তমান ব্যৱস্থা লৈছে, কাজীসকলক মানে সেই পোষ্ট বিলুপ্তি কৰি সিহঁতক 5 লাখকৈ টকা দি মানে সান্ত্বনা দিয়াৰ এটা যি প্ৰয়াস কৰিছে, সেইটোত কেতিয়াও সেই পৰিয়াল বচাৰ কোনো ব্যৱস্থা নহয়, সেইটো পৰিয়ালটো ধ্বংস কৰাৰ মানে ব্যৱস্থা কৰা হৈছে। সেইকাৰণে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি দাবী জনাওঁ, কাজীসকলৰ প্ৰয়োজন আছে আৰু সিহঁতৰ সেই পোষ্ট ঠিক ৰাখিব লাগে। আৰু বিবাহ আইন যিটো আছে, আইন যদি কিবা আহোৱা থাকে সেই আহোৱাখিনি আঁতৰ কৰাৰ কাৰণে এমেণ্ডমেণ্ট কৰিব পাৰে। সেইটো তথাপিও সংখ্যালঘু জনগোষ্ঠীৰ যিবিলাক নেতৃবৃন্দ আছে, বুদ্ধিজীৱী আছে, সিহঁতৰ লগত চৰকাৰে আলোচনা কৰি কৰিব লাগে। আজি আমি যিটো মেমৰেণ্ডাম দিলোঁ তাৰ আৰু এটা পইণ্ট হৈছে নগাঁও ডিষ্ট্ৰিক্টৰ জুৰিয়া চাৰ্কুলৰ অধীনত লাওখ অভয়াৰণ্যৰ নিচেই ওচৰত এই ডিং চাপৰি বুলি গাঁও এখন আছে। সেই গাঁৱৰ দুজন ভাই ককাই জলিল উদ্দিন আৰু সমীৰ উদ্দিন, এই দুজনক গুলীয়াই হত্যা কৰা হৈছে। আৰু সেই ডিং চাপৰি গাঁওটো একেবাৰে অভয়াৰণ্যৰ মাথাউৰিৰ ওচৰত। সিহঁতৰ ঘৰৰ পৰা মাথাউৰিটো 200 মিটাৰমান হ'ব মাত্ৰ, আৰু সেই নিজৰ ঘৰৰ ওচৰতে পুখুৰী এটা আছে 100 মিটাৰমান হ'ব। সেইখিনি জেগাত সিহঁতে সদায় ৰাতি দিনে ঘূৰা ফুৰা কৰি নিজৰ কাম কাজ কৰে। আমি তাতে যেতিয়া চাবলৈ গৈছিলোঁ, চাওঁতে আমাক ৰাইজে দেখুৱাই দিছে, সিহঁতে দেখুওৱা মতে সিহঁতে মাথাউৰিৰ ওপৰত উঠাই নাই, তাৰ আগতে সিহঁতক তাতে গুলীয়াই হত্যা কৰিছে, নিচেই ওচৰৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা গুলীয়াই হত্যা কৰিছে বুলি অনুমান কৰিছে সকলোৱে। গতিকে সেই মানুহ দুজনৰ ডাঙৰ জলিল উদ্দিন যিজন আছে, তেওঁৰ হ'ল 5জন সৰু সৰু ল'ৰা ছোৱালী, একেবাৰে দুখীয়া পৰিয়াল, আৰু সমীৰ উদ্দিনৰ দুজন ল'ৰা ছোৱালী। সিহঁতক এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ সহায় সহযোগ কৰা নাই বুলি আমি গম পাইছোঁ। আমি যেতিয়া গৈছিলোঁ তেতিয়া সিহঁতৰ কেছ ৰেজিষ্টাৰ হোৱা নাছিল। কেছ ৰেজিষ্টাৰ নোহোৱাৰ পিছত আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্টক আমি দায়িত্বভাৰ দিছিলোঁ যে সিহঁতক সহায় কৰিব লাগে কেছটো ৰেজিষ্টাৰ কৰাৰ কাৰণে। এতিয়া কেছটো ৰেজিষ্টাৰ হৈছে বুলি আমি শুনা পাইছোঁ। আৰু সিহঁতক আজিলৈকে এই জলিল উদ্দিন আৰু সমীৰ উদ্দিনৰ দুজনী ঘৈণীয়েক আছে বিধৱা, তেওঁলোককো চৰকাৰে কোনো ধৰণৰ সহায় সহযোগিতা এতিয়ালৈকে আগবঢ়া নাই। আমি চৰকাৰক দাবী কৰিছোঁ উপযুক্ত তদন্ত কৰিব লাগে, তদন্ত কৰি সিহঁতক দোষীক শাস্তি দিব লাগে, আৰু এই দুখীয়া পৰিয়ালটোক পোহপাল দিয়াৰ কাৰণে এককালীন সাহায্য দিব লাগে চৰকাৰে। আৰু এই ল'ৰা ছোৱালীবিলাকক যাতে পঢ়া হয়, শিক্ষাৰ কাৰণে চৰকাৰে যাতে বিনামূলীয়াভাৱে শিক্ষা প্ৰদান কৰে।
গতিকে আমি আজিৰ আমাৰ যিটো মেমৰেণ্ডাম আমি দিছোঁ এইটো এটা মেইন পইণ্ট আছে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা আমি সহায় কৰি আহিছোঁ কেছৰ ক্ষেত্ৰতো সহায় কৰিছোঁ আৰু যদি লাষ্টলৈ যদি সিহঁতে কোনো ধৰণৰ ন্যায় নাপায় তেতিয়াহ'লে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে জোৰদাৰভাৱে অসমত আইনীভাৱে আমি আন্দোলন কৰি যাওঁ